চিলাপথাৰৰ ৰাজপথত শিৰচ্ছেদিত মৃতদেহ কোনে ডিঙি কাটি হত্যা কৰিলে সুমন দাসক সংঘাত প্ৰেম ব্যৱসায়িক নে পাৰিবাৰিক কালাইনতো হত্যা এজন লোকক চিলাপথাৰত পুৱাই লাগিল হাহাকাৰ নিৰ্মীয়মান ৰাজপথত বিবস্ত্ৰ অৱস্থাত উদ্ধাৰ সুমন ওৰফে কংকন দাসৰ মৃতদেহ 515 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ জুলুকীয় খুটি নামৰ ঠাইত পুৱা একাংশ লোকে মৃতদেহ প্ৰত্যক্ষ কৰি চিলাপথাৰ আৰক্ষীক খবৰ দিয়ে আহিল আৰক্ষীৰ দল মৃতদেহ দেখি হতবাক মৃতদেহৰ ডিঙিত চোকা অস্ত্ৰৰে সন্মুখৰ পৰা আঘাতৰ চিন স্পষ্ট ডিঙিৰ পিছফালৰ সামান্য অংশহে লাগি আছিল পিন্ধি থকা টি চাৰ্টটো ওলোটাই মূৰৰ অংশ ঢাকি ৰখা অৱস্থাত আছিল পিন্ধি থকা পেণ্টটো আছিল ভৰিৰ তলৰ অংশতহে মৃতদেহৰ অৱস্থিতি দেখি আৰক্ষীৰ সন্দেহ আৰত আছে কিবা ষড়যন্ত্ৰ জানিব পৰা মতে যুৱকজনৰ ঘৰ চিলাপথাৰৰ 2 নম্বৰ ভৈৰৱপুৰত মাতৃ বৰ্তমান ডিব্ৰুগড়ৰ AMCHত চিকিৎসাধীন কংকন দাসে ব্যৱসায় কৰে অৰুণাচলত মাতৃৰ অসুখৰ বাবে ঘৰলৈ আহি ঘৰতে নিশাৰ খাদ্য গ্ৰহণ কৰি এইখন গাড়ীৰে যাত্ৰা কৰিছিল ডিব্ৰুগড়লৈ কিন্তু মাকৰ ওচৰলৈ যোৱা সুমন দাসক নিশা কোনে হত্যা কৰিলে তাকে লৈ এতিয়া হতবাক সকলো বাজাৰত কিবা এটা দোকান আছে তেখেতৰ তো মাকৰ বোলে অসুস্থ মাক বেমাৰ হৈ আছিলে ঘৰত আহিছিল মাকক ট্ৰিটমেণ্ট কৰি আছিল জনামতে তো সেইটোৱে আমি গম পাইছোঁ আৰক্ষীয়ে তদন্তকালত স্পষ্ট কৰিছে যে সুমনৰ হাত মূৰত আছে প্ৰহাৰৰ চিন ৰদৰ দৰে সামগ্ৰীৰে প্ৰহাৰ কৰাৰ সন্দেহ তাৰ বিপৰীতে অতি ৰহস্যজনক যে ঘটনাস্থলীৰ পৰা কেইবা কিলোমিটাৰ দূৰৈত উদ্ধাৰ হৈছে কংকন ওৰফে সুমনৰ AS04S 8431 নম্বৰৰ নীলা ৰঙৰ ছুইফ্ট গাড়ীখন গাড়ীৰ ভিতৰত নাছিল একো গুৰুত্বপূৰ্ণ সামগ্ৰী নাছিল কোনো তেজৰ দাগ কিন্তু মৃতদেহৰ সমীপতো নাই তেজৰ চিকুৰা যি কাৰণত ৰাইজৰ সন্দেহ অন্য ঠাইত হত্যা কৰি মৃতদেহ পেলোৱা হৈছে তাত খুব সম্ভৱ ইয়াতে ডিঙিটো কটা নাই ক'ৰবাত কাটিছে ইয়াত কিন্তু পৰিকল্পিতভাৱে ইয়াত হোৱা বুলি দেখুৱাবলৈ লৈ আহি ইয়াতে শুৱাই থৈ কাপোৰবোৰ খুলি এনেকুৱা শুৱাই থোৱা আমি দেখিছোঁ সকলোৱে প্ৰত্যক্ষ কৰিছোঁ এইটো ইফালে কালাইনৰ তাৰাপুৰত উদ্ধাৰ দিলীপ কালিন্দী নামৰ অন্য এজন লোকৰ মৃতদেহ কামৰ সন্ধানত ঘৰৰ পৰা ওলাই যোৱা দিলীপৰ গাত কোনো আঘাতৰ চিন নাই যদিও এটা চৌহদৰ ভিতৰত কেনেকৈ ওলাল দিলীপৰ মৃতদেহ তাকে লৈ সৃষ্টি হৈছে ৰহস্যৰ আৰক্ষীৰ তদন্ত আৰম্ভ হৈছে ব্যুৰো ৰিপৰ্ট ND24 আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত